নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী ৰাইজিং আসামত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমাগত নিৰ্বাচন অসমৰ শেহতীয়া পৰিস্থিতিক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ সুবুৰীয়া বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই স্বাগতম জনাইছো ৰাইজিং অসম 2025 হলে আৰু মোৰ সৈতে আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই প্ৰথমতে আপোনাক এই 5 বছৰীয়া কাৰ্যকাল সামৰি আপুনি নতুন কাৰ্যকালৰ বাবে দলৰ বাবে আপোনাৰ বাবে চৰকাৰে কি কৰিলে তাৰ বাবে জনাদেশ বিচাৰি আগবাঢ়ি যাবলৈ ওলাইছে এই সময়ছোৱাত কোন কিটা কথাই আপোনাক ৰাইজৰ ওচৰলৈ আগবাঢ়ি যোৱাত আটাইতকৈ বেছি উৎসাহ জনাব যে মই ৰাইজক এই কিটা কথা কৈ আগবাঢ়ি যাম সক প্ৰত্যেকখন স্থানতে বেলেগ বেলেগ কথা থাকে এটা জেনেৰেল ষ্টেটমেণ্ট আমি সবতে ইলেকশ্যন জিকিব নোৱাৰো উজনিত গৈছো তাত ইস্যু বেলেগ নামনিত গৈছো তাত ইস্যু বেলেগ বৰাক ভেলীত গৈছো তাত ইস্যু বেলেগ কিন্তু এটা কমন ইস্যু আছে যে আমি বহুতখিনি কাম অসমত প্ৰথমবাৰৰ বাবে কৰিছো যেনে 1.5 লাখ নিযুক্তি কোনো যুৱক যুৱতীয়ে সপোনতো ভাবিব পৰা নাছিল যে হিমন্ত বিশ্ব শৰ্মাই সঁচা কৈছে যেতিয়া মই মানুহক কৈছিলো 1 লাখ চাকৰি দিম তেতিয়া মানুহে এটাই ভাবিছিল যে মামাই মিছা কথা কৈছে হলেও মামাক ভোটটো দিলো কোনেও ভাবা নাছিল যে টকা নোখোৱাকৈ 1 লাখ চাকৰি হ'ব পাৰে কোনেও ভবাও নাছিল কিন্তু আজি 1.5 লাখ চৰকাৰী চাকৰি হল এটাও কেছ নাই এটাও মুকৰ্দমা নাই আজি অসমত চৰকাৰী চাকৰিৰ লগে লগে শিক্ষাৰ পৰিৱেশ এটা ঘূৰি আহিছে অসমত কোনো চৰকাৰে ৰাইজক প্ৰতীয়মান দিব পৰা নাছিল যে বাংলাদেশীক খেদিব পাৰি এতিয়া প্ৰতিদিনে ৰাতিপুৱা 20 জনৰ পৰা 22 জন যোৱাকালি আমি অসমত 10 বছৰ ধৰি বাস কৰা যি ভাৰতীয় হৈ গৈছিলে তেওঁলোককো আমি সীমান্ত পাৰ কৰি খেদিব পাৰিছো বিবিচিয়ে ডকুমেণ্টৰী লৈছে তেওঁলোকৰ ঢাকাত বহি অসমীয়া ভাষা কৈ আছে যে আমাক মামাই খেদি দিলে বুলি তাৰমানে অসমীয়া ভাষা শিকাৰ পিছতো আজি আমি বাংলাদেশীক সীমান্ত পাৰ কৰাব পাৰিছো কোনো মানুহে ভবা নাছিল যে 2 লাখ বিঘা মাটিত এভিকশন হ'ব পাৰে কোনো মানুহে ভবা নাছিল যে অসমত গুৱাহাটী এয়াৰপোৰ্টৰ দৰে ইনফ্ৰাষ্ট্ৰাকচাৰ বুম অসমত হ'ব পাৰে যোৱা 5টা বছৰত যদি মই কব যাওঁ 34% পৰা 14% লৈকে দৰিদ্ৰতা নামি আহিছে প্ৰসূতিৰ মৃত্যুৰ হাৰ সন্তানৰ মৃত্যুৰ হাৰ there are lot of achievement বহুত কথা কব পাৰো কিন্তু মই ভাবো যে আটাইতকৈ প্ৰয়োজনীয়তাটো এচিভমেন্ট নহয় আটাইতকৈ প্ৰয়োজনটো হল যে মানুহৰ বিশ্বাসটো আমি ৰাখিব পাৰিলো নে নাই ট্ৰাষ্ট ফ্যাক্টৰ আৰু মই যেতিয়া 5 বছৰ পিছতো প্ৰত্যেকখন মিটিংত যাওঁ মোৰ লাগে যে মানুহে 5 বছৰ চৰকাৰ চলোৱাৰ পিছতো 25 বছৰ এমএলএ মন্ত্ৰী হৈ থকাৰ পিছতো মোক আজিও বিশ্বাস কৰে আৰু সেইটো বিশ্বাসকে লৈ আমি মানুহক ভোট খুজিম মোদীজীৰ কামৰ কোনো অভাৱ নাই বিজেপিৰ কামৰ কোনো অভাৱ নাই গতিকে সুস্থ নেতৃত্ব অটল অবিচল চৰকাৰ মই ভাবো যে মানুহে আমাক আকৌ এবাৰ চৰকাৰ কৰাৰ সুবিধা দিব প্ৰপজিত লোকসকল যদি 40% হৈছে বা হ'ব এই অহা আমাৰ সেন্সাসৰ জৰিয়তে তেনেহলে খিলঞ্জিয়া লোকসকলৰ
অস্তিত্ব ৰক্ষাৰ বাবে যদিও আপুনি বেদখল উচ্ছেদ কৰিছে বা আন বহুকেইটা পদক্ষেপ লৈছে কিন্তু কিবা আৰু শক্তিশালী উপায় লোৱাৰ পথ আমাৰ হাতত উপায় এতিয়া আপুনি কৈছে যদি 40% হ'ব 34.5 to 2011 হৈয়ে গ'ল প্ৰথম আপোনালোকৰ দৰে মানুহক কনভিন্স কৰিব দিগদাৰ যে তেওঁলোক 40% হ'ব কাৰণ আপোনাৰ দৰে ব্যক্তিও আগত যদিটো লগাই দিয়ে যেন এইটো হিমন্ত বিশ্ব শৰ্মাহে প্ৰপোগেণ্ডাৰ কাৰণে কৈছে এই মানসিকতা থকালৈকে আমি কেতিয়াও যুদ্ধ কৰিব নোৱাৰো অসমত অসমীয়া মানুহে যুদ্ধ কৰি ইয়াত থাকিব লাগিব ইয়াত যুঁজি থাকিব লাগিব 27ৰ জনগণনাৰ পিছত যুদ্ধখন আৰু ক্ষিপ্ৰতৰ হ'ব আমাক ইয়াত ৰাজনৈতিক নেতৃত্ব লাগিব যোনে কম্প্ৰমাইজ নকৰে যোনে যুঁজি থাকিব যিমান দিনলৈ অসমীয়া যুঁজিব সিমান দিনলৈ অসমীয়া বাচি থাকিব আৰু যিসকলে যুঁজিব নিবিচাৰে তেওঁলোকে কম্প্ৰমাইজ কৰিব so there will be a phase য'ত কিছুমানে কম্প্ৰমাইজৰ কথা ক'ব জনিয়াত গৈ সাহিত্য সভা পাতিব কিছুমানে কম্প্ৰমাইজৰ কথা ক'ব কিছুমানে যুঁজি থকাৰ কথা ক'ব অসমীয়াৰ ভাগ্যই নিৰূপণ কৰিব যে যুঁজি থকা মানুহক আমি সমৰ্থন কৰি যাম নে কম্প্ৰমাইজ কৰা মানুহক সমৰ্থন কৰিম পশ্চিম বংগত কম্প্ৰমাইজত চলে হয়তো অসমো কম্প্ৰমাইজত চলিব পাৰে বা অসমীয়াই ক'ব পাৰে যে আমি কম্প্ৰমাইজ নকৰো আমি যুঁজিম আহিবলগীয়া প্ৰজন্মই ইয়াৰ সিদ্ধান্ত ল'ব আমি যিমান দিনলৈকে থাকিম আমিতো কম্প্ৰমাইজ নকৰো আমিতো যুঁজিম দেখাত আপুনি কৈছে যে কেইবাটাও প্ৰথম কথা আৰম্ভ হৈছে মই দীঘলীয়া দিন ধৰি দেখিছো বাংলাদেশী খেদা মূলত পুছবেকটো ইয়াৰ আগতে বৰ মানে কেতিয়াও কৰিব নোৱাৰা নিচিনা কাম আছিল এনে ধৰণৰ কথা এটা মই নিজেও শুনি আহিছো বা আমি নিজেও লিখি আহিছো যে বাংলাদেশে সমজি নলয় বা এইটো সমস্যা হয় তাত বিডিআৰৰ লগত ফ্লেগ মিটিং কৰিব লাগে আমি সমজি তমজি দিয়াৰ শব্দ ব্যৱহাৰ নকৰো বৰ্ডাৰত গৈ ধাক্কা দি দিওঁ য'ত যাও যা প্ৰথম মোৰো ডাউট আছিল এইবোৰ ক'ত যায় পিছত যেতিয়া বিবিচিৰ বুলেটিনখন দেখিলো যে ইহঁতিটো সঁচাই গৈ ঢাকা পাইছেগৈ তেতিয়া মনটোত শান্তি আহিলে সেইকাৰণে এতিয়া অলপ পুছবেকটো বঢ়াই দিছো কিমানক পুছবেক কৰিছো মই সংখ্যাটো ক'ব খোজা নাই কিন্তু জাতীয় শ্বহীদসকললৈ ডেফিনেটলি এইটো শ্ৰদ্ধাঞ্জলি ভাল নাম্বাৰ বিদেশী আমি পুছবেক কৰিছো ইট ইজ এ গুড নাম্বাৰ কিন্তু অনুপ্ৰৱেশ এতিয়াও অসম হৈ বা অসমলৈ আহিবলৈ চেষ্টা এটা চলি আছে নে অসমলৈ প্ৰতিদিনে অনুপ্ৰৱেশকাৰী আহে আগত এটা কংগ্ৰেছৰ দিনত ধাৰণাৰ সৃষ্টি কৰা হৈছিল যে অসমত অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হৈছে সেইটো মিছা কথা ডাউকিদি হওক কৰিমগঞ্জেদি হওক মানকাছাৰেদি হওক বেংগলেদি হওক অসমত বাংলাদেশী আহি থাকে এটা আপুনি ক'ব পাৰে যে তেওঁলোকে 10 জন আহিলে 2 জন অসমত থাকে 8 জন কইম্বাটুৰ বেংগলোৰ কেৰালালৈকে গুচি যায় যেহেতু তাতে ডেইলি ৱেজ অসমতকৈ বেছি পায় তাত নিশ্চিত তেওঁলোকে কৰ্ম সংস্থাপন পায় সো ক্যাৰেক্টাৰটো সলনি হৈছে এসময়ত অসম ডেষ্টিনেশ্যন আছিল এতিয়া অসম কৰিডৰলৈকে ৰূপান্তৰ হৈছে কিন্তু যিয়ে নহওক কৰিডৰ বুলি ক'লেও 10 জন আহিলেতো 2 জন থাকিয়ে যায় আজি আমি প্ৰত্যেক দিনাই 20ৰ পৰা 22 জন আমি ধৰিব পাৰো কিন্তু বেংগলতো নধৰে মেঘালয়তো ধৰা আমি শুনা নাই সেইকাৰণে আমি ভালনাৰেবল আছিলো আৰু এতিয়াও আমি ভালনাৰেবল হৈ আছো সমস্যা এতিয়াও আমাৰ সন্মুখত আছে এই মুহূৰ্তত আমাৰ অসমৰ মানুহৰ কাৰণে যেটো ডাঙৰ প্ৰত্যাহ্বানমূলক বিষয় আছিলে তাৰ ভিতৰত অন্যতম এটা আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰতিবেদনখন ইতিমধ্যে দাখিল কৰিলে বা চাহ জনজাতিৰ মাটিৰ পট্টা প্ৰদান অন্যতম এটা গুৰুত্বপূৰ্ণ কথা মানে প্ৰায় অকল্পনীয় নিচিনা আছিল এই বিষয়টো কিন্তু এইকিটা বিষয়ত এটা সমাধানৰ আমি এটা লজিক্যাল কনক্লুজনৰ ফালে ইয়াক লৈ আহিছো মোৰ এটা নিজৰ টাৰ্গেট আছে যে নেক্সট 5 ইয়াৰ্ছত অসমত কোনো সমস্যা থাকিব নালাগে বহুত সমস্যা ক'ব নোৱাৰাকৈ আমি সৃষ্টি কৰা সমস্যা
যদি আমাৰ মানুহে আৰু নতুন সমস্যাৰ সৃষ্টি নকৰে, কাৰণ কিছুমানে সমস্যাৰ সৃষ্টি কৰি ভাল পায়, বাকী পুৰণা সমস্যাবিলাক মই কনফিডেণ্ট যে আমি অহা দিনকেইটাত সমাধান কৰি ল'ব পাৰিম। আমাৰ যি অসমৰ উদ্যোগ, আজি আমি এটা অনুষ্ঠানো কৰিছিলোঁ, এইটো হ'ল চাহৰ পৰা ছেমি কণ্ডাক্টৰলৈকে আমাৰ এটা প্ৰায় 200 বছৰীয়া উত্তৰণ। যদিও উদ্যোগ আমাৰ এতিয়াও কিছু সীমিত পৰিসৰত আছে, এইবাৰ এডভান্টেজ আছাম 2.0ৰ জৰিয়তে 5 লাখ কোটি মান টকাৰ প্ৰস্তাৱ আহিছে আৰু কিছু কাম আৰম্ভ হৈছে। কিন্তু অসমৰ যি নিবনুৱা পৰিৱৰ্ধিত সমস্যা, এয়া চৰকাৰী চাকৰি দি কেতিয়াও শেষ কৰিব নোৱাৰি। ব্যক্তিগত খণ্ডৰ বিনিয়োগেৰে এটা পৰ্যায়লৈ যোৱাৰ থল বা কিবা ৰূপৰেখা থাকে? অসমত নিবনুৱা 2 ধৰণৰ আছে। এটা হ'ল মূল সুঁতিৰ অসমীয়া বা এটা হ'ল ভাৰতীয় নিবনুৱা, আৰু এটা হ'ল যিসকলে বাংলাদেশৰ পৰা আহি ইয়াত নিবনুৱা হৈছে। গতিকে নিবনুৱাৰ মাজতো এটা ভাগ হ'ব লাগিব। যদি আমাৰ নিবনুৱা সংখ্যা আমি দেখোঁ, তেতিয়াহ'লে অসমত যি ধৰণে উদ্যোগীকৰণ কৰি আছে, আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ডাটা এটা দিয়ে, কিন্তু ডাটাটোত এই ভাগটোতো নাহে যে বাংলাদেশী মূলৰ নে অসমীয়া মূলৰ। যদি অসমীয়া ল'ৰা ছোৱালী বা ভাৰতীয় ল'ৰা ছোৱালী, মই ভাবোঁ যে যিটো গতিত অসমৰ উদ্যোগীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, 5 to 6 yearsৰ ভিতৰত আমি ইয়াক কণ্ট্ৰল কৰিব পাৰিম। আৰু এটা কাৰণে কণ্ট্ৰল কৰিব পাৰিম, আমাৰ ল'ৰা ছোৱালীৰ সংখ্যাও কমি গৈ আছে। কাৰোবাৰ 5জন সন্তান হৈ আছে, আমাৰ এজন ল'ৰা ছোৱালী হৈ আছে। গতিকে অসমত নিবনুৱাটো এনেও সমাধান হৈ যাব। আমাৰ মাক বাপেকবিলাকে মিলি সমাধান কৰি আছে, সন্তান জন্ম নিদি। গাঁৱত, আপোনাৰ গাঁৱত এতিয়া কিমানটা ডেকা ল'ৰা ছোৱালী দেখা পায়? কম নাই। আমি যেতিয়া গাঁৱত যাওঁ, আগতে স্কুলবিলাকৰ পৰা বাচ্চা ল'ৰাবিলাক আহি যায়। এতিয়া অসমীয়া গাঁৱত সৰু সৰু ল'ৰা দেখিবই নোপোৱা হৈছে। অসমীয়া স্কুলবিলাকত ইংলিছ অসমীয়া মিলি, মই স্কুল বুলি কৈছোঁ, তাৰ স্কুলবিলাকত ষ্টুডেণ্টে নোহোৱা হৈছে। গুৱাহাটীত আপুনি মই যাক যিমান চিনি পাওঁ, কাৰো এটাতকৈ বেছি বাচ্চা নায়েই, 2টাটো নিউজ। গতিকে মই ভাবোঁ যে আমাৰ জনসংখ্যাটো যিটো ধৰণে আছে, সেইটো জনসংখ্যাত আমি কৰা প্ৰয়াস আৰু প্ৰচেষ্টা, আৰু যদি 5 বছৰ অসমখনত শান্ত হৈ থাকে, আমাৰ ইয়াত বহুত উদ্যোগ আহিব। গতিকে মই কৰ্ম সংস্থাপনক বহুত ডাঙৰ প্ৰত্যাহ্বান বুলি নাভাবোঁ। কিন্তু যদি গোটেই পপুলেশ্যনটো প্ৰজেক্ট কৰি কয় যে 20 লাখ নিবনুৱা, তেতিয়া সেইটো বেলেগ কথা। কাৰণ নিবনুৱাৰ আপুনিতো ভাগটো কৰি নিদিয়ে, আৰু মইতো ভাগ লৈ চলো চব জেগাত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাগটো বৰ গুৰুত্বপূৰ্ণ বিষয়। মোৰ কাৰণে নিৰ্বাচনত অলপ কম ভাগ কৰিম, নিৰ্বাচন নাথাকিলেও মই ভাগটো কৰি থাকোঁ। আৰু মই যোৱা 10 বছৰ কৰিয়ে আছোঁ, এদিনতো মই ৰখি দিয়া নাই। কোনোবা দিনা মই কৈছোঁ নেকি যে এইটোত মই কম্প্ৰমাইজ কৰিছোঁ বুলি? এইটো কথা সত্য যে আপুনিয়ে চাগৈ দেশখনৰ একমাত্ৰ মুখ্যমন্ত্ৰী যি ভোট কাৰ লাগে কয়, কিন্তু কাৰ নেলাগে সেইটোও কয়। মই ভাবোঁ যে কিছুমান মানুহে নিজৰ ডেষ্টিনিটো ঠিক কৰি লয়। কিছুমানে ঠিক কৰি লৈছে আমি মিলা মিছা কম্প্ৰমাইজ কৰি চলি থাকিম। মই ঠিক কৰি লৈছোঁ যে মই কম্প্ৰমাইজ নকৰাকৈ ৰাজনীতিৰ পৰা ওলাই যাম এই ইছ্যুটোত। আৰু ডেট ইজ দ্য ডেষ্টিনি আই হেভ চুজেন ফৰ মি। যিদিনাখন মই দেখিম যে এইটো ৰাস্তা দি চলিব নোৱাৰি, সিদিনাখন ইউ টেক কি ভাই ইমান হৈ গ'ল, এতিয়া বেলেগে চাওক, মই মোৰ কামটো কৰি দিলোঁ। যদিও আপোনালোকৰ বিৰুদ্ধে, মিত্ৰজোঁটৰ বিৰুদ্ধে এটা বিৰোধী জোঁট গঠনৰ চেষ্টা চলি আছে, একদম 100% তেওঁলোকৰ হৈ উঠা নাই, কাৰণ নিজৰ মাজতে কিছু সংঘাত আছে, কিন্তু দেখা গৈছে যে তেওঁলোকে এটা জোঁট গঠনৰ চেষ্টা কৰিব। সকলো এক হ'লে প্ৰত্যাহ্বান কিবা হ'ব? আজি হ'ল ডিচেম্বৰৰ 22 তাৰিখ। যোৱা বছৰ নিৰ্বাচন ঘোষণা হৈছিল ফেব্ৰুৱাৰীৰ 27 তাৰিখে। গণি 60টা দিন আছে। গতিকে 60 দিনৰ ভিতৰত যোনে যি কৰে কৰক, আমাৰ শুভেচ্ছা আছে। যিহেতু আমাৰ নিজৰো এটা মিত্ৰজোঁট আছে, গতিকে বেলেগে মিত্ৰজোঁট এটা কৰিব খুজিলে তাক আমি উপলুঙা নকৰোঁ। খালি মই এইটোৱে ক'ম
যে লিলি হোটেলত চাহ খাই সময় নষ্ট নকৰিব, যি কৰে কৰি লওক সোনকালে। কাৰণ আৰু হোটেলৰ মালিকে বিলবোৰ পাই নাই তাতো মোৰ ডাউট আছে। কিন্তু তেওঁলোকে এইটো মাজে মাজে দাবী কৰে যে তেওঁলোকৰ নিৰ্বাচনৰ আগত যিমান কাজিয়া পেচাল নাথাকক, মূলতঃ তেওঁলোকে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰি যুঁজখন শক্তিশালীভাৱে দিব। চক তেওঁলোকৰ এটা ডাঙৰ ভোট বেংক আছে, তাক মই স্বীকাৰ কৰোঁ যে অসমৰ 35 to 36% মানুহে তেওঁলোকক ভোট দিব, মিত্ৰজোঁট হলেও দিব, নিদিলেও দিব, কেণ্ডিডেট থাকিলেও দিব, নাথাকিলেও দিব। যদি একো কেণ্ডিডেট নাপায়, অকল ঘণ্টা এটা ঘটি এটা থাকে, তাতো ভোট দি দিব, মানে বিজেপিক দিব নালাগে। গতিকে সেইটোৰ কাৰণে আমি ৰেডি হৈ থাকো। সেইকাৰণে তাতে কি হৈ আছে সেইটোলৈ মই ইমান চিন্তা নকৰো। আমাক ভোট দিয়া মানুহখিনিয়ে যাতে আমাক আকৌ ভোট দিয়ে, আমি যাতে তেওঁলোকক বিশ্বাসঘাতকতা নকৰো, যিমানটো কথা কৈছিলো তাক যাতে কৰো। সেইকাৰণে ফেব্ৰুৱাৰীৰ 27 তাৰিখলৈকে আমি আমাৰ প্ৰতিশ্ৰুতিবিলাক পূৰণৰ আমি চেষ্টা চলাই আছো আৰু আমি চলাই যাম। বাকী তেওঁলোকে যি কৰে কৰিব, আৰু ভোটটোতো পাবই, আপুনিতো ৰাখিব নোৱাৰে। বদৰুদ্দিন আজমল ডাঙৰীয়াই আছাউদ্দিন ওৱেইচি ডাঙৰীয়াক AIMকো আনি বিজেপিৰ বিৰুদ্ধে কি ডাঙৰীয়া টাঙৰীয়া এইবোৰ আপুনি জানে, কিন্তু সেইকেইটা ভোট তেওঁলোকৰ ভিতৰতে পাব। গতিকে ডাঙৰীয়া হলেও দিব, ভাই হলেও দিব, ককাই হলেও দিব। গতিকে তেওঁলোক চৌদিত যায়, ওৱেইচি কানে, পাকিস্তানী কানে, বাংলাদেশী কানে, যাক আনি থাকক, সেইটোলৈ মই টেনশ্যন নকৰো। আজি এই নিৰ্বাচনৰ সময়ছোৱাত আপুনি যিহেতু গোটেই চৰকাৰখনৰ 5 বছৰীয়া কাৰ্যকালৰ এটা খতিয়ানো ৰাইজক দিব, তাৰ বিৰুদ্ধে তেওঁলোকেও কিবা কিবি কথা কব, কিন্তু মূলতঃ দেখা গৈছে যে চিনাকি অচিনাকিৰ বিষয়টো আপুনি যিটো বিষয় পিছ কৰিছে। মই কবাত কিছুমান ভাষণত অলপ অচিনাকি বুলি কওঁ, কাৰণ সিদিনাখন শ্বহীদ বেদীৰ উদ্বোধন আছিলে, মৰ্যাদা ৰক্ষা কৰি ভাষণ দিব লাগে। সিদিনাখন মই অচিনাকি মানুহ বুলি কলো। এতিয়া মোক সুধি আছে অচিনাকি মানুহ কোন? বাংলাদেশী বিলাকে অচিনাকি, ডাইৰেক্ট কৈ দিলে হ'ল। ইমান মই ভাষা লগাই থকা মানুহ নহয়। কিন্তু জাতীয় শ্বহীদৰ এটা বিনম্ৰ অনুষ্ঠানত শব্দটো ভাল শব্দ এটা ব্যৱহাৰ কৰিলে ভাল হয় কাৰণে অচিনাকি বুলি কৈছিলো। কিন্তু মইতো কাকো ভয় নকৰো। অচিনাকি মানে কোন? বাংলাদেশী বিলাকে অচিনাকি, চিধা কথা। গতিকে তাত একো ভয় খাবলগীয়াটো একো নাই। না মোৰ ওপৰত কোনোবাই কোৰ্টত কেছ কৰিব, না মই কেছক ভয় খাম। গৌৰৱ গগৈ চাৰ্জশ্বিট আপুনি কৈছে যে খুব সোনকালে আহিব। খুব সোনকালে। ময়ো এটা কেলকুলেশ্যন মিলাই থাকোতো। গতিকে প্ৰেছৰ মানুহে মোক কৈ থাকে দিয়ক দিয়ক, কিন্তু মোৰ কেতিয়া মই কি কাম কৰিম সেইটো মইতো মোৰ ৰণনীতি মতেহে যাব লাগিব। গতিকে মোৰ হাতত বস্তু আছে যিখিনি থাকিব লাগে, আৰু বস্তু যোগাৰ কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰাৰ প্ৰয়োজনীয়তা আছে। কোনোবা এটা দিনত ৰাতিপুৱা আপোনাক খবৰ দিম, আপুনি আহিব। তেওঁৰ পত্নী পাকিস্তানৰ হৈ কাম সেইটোতো মই ডাইৰেক্ট আজিও মই কৈ আছো, মোৰ ওপৰত কেছ এটা কৰিলে কৰক। সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। ইমানখিনি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত তেওঁতো ডিফামেশ্যন কেছ এটা মোৰ ওপৰত আজিলৈকে কৰিয়ে দিব লাগিছিল, কিয় কৰা নাই? আকৌ এবাৰ ৰিপিট কৰিছো, সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। কিন্তু পাকিস্তানৰ আৰু ইয়াত যুক্তিৰ কথা নাই। আৰু যদি যুক্তি দিওঁ আমিও পাকিস্তানী হৈ যাম। আপুনি যদি ইয়াত যুক্তি দি থাকে, শুনা মানে ভাবিব ইয়াৰো পাকিস্তানৰ লগত কিবা লিংক আছে নেকি। পাকিস্তানৰ লগত যদি দশমিক একো লিংক পায়, তাত আৰু প্ৰমাণ নালাগে। কোনেও প্ৰমাণ কৰিব নালাগে যে এইখন কাগজ সঁচা মিছা। প্ৰথম দৃষ্টিত যদি এজন মানুহক পাকিস্তানৰ লগত লিংকটো দেখা পোৱা যায়, এনিমি নেশ্যনৰ ক্ষেত্ৰত দ্য টেষ্ট ইজ নট ছেম। মই যদি কওঁ যে পৰাগমণি আদিত্যই আনএথিকেল কাম কৰিছে, মই প্ৰমাণ দিব লাগিব আৰু মই প্ৰুফ কৰিব লাগিব। কিন্তু যেতিয়া মই আপোনাক কম যে এই মানুহজন পাকিস্তানৰ লগত জড়িত
আৰু প্ৰথম দৃষ্টিত মোৰ এইকেইটা প্ৰমাণ আছে তাত আৰু বহুত পিছলৈকে যাব নালাগে কাৰণ দ্য ল অফ দ্য লেণ্ড ইজ ফৰ ইণ্ডিয়ান নট ফৰ দ্য এনিমি নেশ্যন কিন্তু আমাৰ দেশৰ উপদলপতি বিৰোধী তেওঁৰ পত্নী যদি পাকিস্তানৰ এজেণ্ট হয় মই যদি শব্দটো কৈছো তাত মইতো হয় বুলিয়ে কৈ আছো মই কৈছো পাৰ্ট অফ দ্য কাৰ্টেল সাৰ্বভৌমত্ব বা সাংসদীয় ব্যৱস্থা সেইকাৰণে বিষয়টো অসমৰ ইলেকশ্যনৰ লগত জড়িত নহয় মইতো ভাল পালোহেঁতেন যাতে ইলেকশ্যনৰ পিছত যদি দিব পাৰো যাতে মানুহে নাভাবে যে এইটোক লৈ হিমন্ত বিশ্ব শৰ্মাই ভোট পাব খুজিছে কিন্তু যিহেতু মোৰ ওপৰতো প্ৰেছাৰ আছে নিদিলে নহব সেইকাৰণে মই ইলেকশ্যনৰ আগতেই দিম কিন্তু দিলে নহব ইয়াৰ ওপৰত ফলো আপ একশ্যনো হ'ব লাগিব ফলো আপ একশ্যন আমি ইলেকশ্যনৰ পিছত কৰিম এবাৰ নিৰ্বাচনত ডিলিমিটেশ্যন প্ৰধানকৈ সমষ্টিসমূহৰ যি বিভাজন কৰি নতুন ৰূপ দিলে সি বহুত সহায় কৰিব আৰু সহায় কি প্ৰত্যেক মানুহেতো ভোটেই দিব এনেকুৱাটো নহয় যে সমষ্টিটো এই জেগাত বি হৈ গ'ল কাৰণে মানুহখিনি নিজে নিজে বিজেপি হৈ গ'ল ধৰক আপুনি ইমান দিন ইষ্ট গুৱাহাটীত আছিলে এতিয়া আপুনি চেণ্ট্ৰেল গুৱাহাটী হৈ গ'ল সেইবুলি আপুনি বিজেপিক নিজে নিজে ভোট দিব নেকি সেইকাৰণে ডিলিমিটেশ্যন মানেই ভোট নহয় কিন্তু ডিলিমিটেশ্যনৰ কাৰণে অসমীয়া আৰু ভাৰতীয় মূলৰ বেছি বিধায়ক এইবাৰ আপুনি বিধানসভাত দেখা পাব সি কংগ্ৰেছৰ পৰাই হওক বিজেপিৰ পৰাই হওক কাৰণ এই চিটবিলাকতো কংগ্ৰেছে এতিয়া বাংলাদেশী মূলৰ মানুহক টিকট দিব নোৱাৰিব ভোটটো গেৰেণ্টি নাই যে মানুহে বিজেপিকে দিব ভোটটো দিব পাৰে কংগ্ৰেছকো কিন্তু কেণ্ডিডেট যোন কোন হ'ব শুদ্ধ অসমীয়া বা ভাৰতীয় হ'ব সেইকাৰণে ডিলিমিটেশ্যনে আমাৰ MLA বিধানসভাত বঢ়াব বিজেপিয়ে বাঢ়িব সেইটো মই নকওঁ কাৰণ গণদেৱতাই কাক ভোট দিব অহংকাৰ কৰা উচিত নহয় আমি প্ৰাৰ্থনা কৰিম মানুহে যদি আমাৰ কামত ভাল পাইছে ডেফিনেটলি আমাক দিব কিন্তু মুকেই দিব এই অহংকাৰৰ মই শিকাৰ হ'ব খোজা নাই পিছলৈ চাই আমি বহুকেইটা কথা পাতিলো সন্মুখলৈ যদি 5 বছৰলৈ আমি একদম বিকাশৰ এটা সুন্দৰ স্তৰলৈ যাব বিচাৰো মূলতঃ মূল ৰাজপথ ৰেলপথ ডাবলিং ইলেক্ট্ৰিফিকেশ্যন এনেকুৱা কামখিনি যথেষ্ট হৈছে বিমানবন্দৰখিনিও উন্নতি হৈছে গতিকে আন্তঃগাঁথনিৰ যথেষ্ট কাম মেডিকেল কলেজ হৈছে আৰু সংখ্যাটো যথেষ্ট বেছি 25খনমান মেডিকেল কলেজ সোনকালে হৈ যাব গতিকে তাৰ পাছত হয়তো আৰু নতুনকৈ মেডিকেল কলেজ কৰিবলগীয়া থল তেনেই কম থাকিব কিন্তু বিকাশ চলি থাকিব লাগিব আমি এটা স্তৰলৈ যাব লাগিব মূল কোনকেইটা বিষয় দুটা তিনিটা কথা আমি নেক্সট 5 বছৰত কি কৰিম এতিয়া মই আজি ৰাতিপুৱা হিচাপ কৰিছো নামৰূপত সাৰ কাৰখানা হ'ব 12,000 কোটি টকা আমি ইনভেষ্ট কৰিম 10 লাখ মেট্ৰিক টন ইউৰিয়া হ'ব চাকৰি কিমানে পাব 1000 এখন মেডিকেল কলেজ কৰিলে 400 কোটি 500 কোটি টকা খৰচ হয় চাকৰি কিমানে পায় 2000 পায় সাৰ্ভিস সেক্টৰ আজি আমি আপোনালোকে জানে যে ক্যান্সাৰ যদি বেমাৰ হয় তাৰ হাইয়েষ্ট ৰেডিয়েশন হল প্ৰটন চেন্নাইত প্ৰটন আছে মুম্বাইত টাটাই এটা প্ৰটন মেচিন আনিছে এটা প্ৰটন মেচিনৰ দাম 600 কোটি টকা এতিয়া অসমে আমি অহাকালি পৰখি টেন্ডাৰ কৰিম প্ৰটন থেৰাপি মেচিন অসমত আমি কিনিবৰ কাৰণে ভাৰতৰ ভিতৰতে সৰকাৰী খণ্ডত that will be the first proton therapy উদ্দেশ্যটো কি যে ইয়াৰ ফলত বাহিৰৰ পৰা পেশেন্ট আমাৰ ইয়াত ট্ৰিটমেন্টৰ কাৰণে আহিব কাজিৰঙাত দুখন যদি আমি 5 ষ্টাৰ কৰিব পাৰো দুখন 5 ষ্টাৰত যদি 300 ৰুম হয় 600 জন টুৰিষ্টক আমি প্ৰতিদিনে নতুনকৈ আনিব পাৰিম আৰু 600 জন যদি টুৰিষ্টক আমি প্ৰতিদিনে আনিব পাৰো 20,000 ইনটু 10 মাহ 2 লাখ
টুৰিষ্টক আমি নতুনকৈ অসমত আনিব পাৰিম 2 লাখ টুৰিষ্ট আহিলে কৰ্মসংস্থাপন সৃষ্টি হ'ব নিয়াৰলি 5,000 সেইকাৰণে আমাৰ এটা ৰোড মেপ আছে এতিয়া আমি সেমি কণ্ডাক্টৰ আনিলো বাট সেমি কণ্ডাক্টৰটো প্ৰথম আৰু শেষ হ'ব নোৱাৰে এতিয়া আমি চেষ্টা কৰি আছো যে অসমত এপলে হওক সামসুঙে হওক নেক্সট মোবাইল বনোৱা ফ্যাক্টৰীটো অসমত হ'ব লাগে আৰু আমি বহুত দূৰ কথা আগুৱাই লৈ গৈছো অসমক আমি কাৰ্বি আলং ডিমা হাছাও নগাঁও আৰু বৰাক ভেলীৰ পাহাৰবিলাকৰ গ্ৰেডেশ্যনটোৰ স্লোপিঙৰ এডভান্টেজ লৈ অসমক আমি গ্ৰীণ পাৱাৰৰ এটা হাব বনাব পাৰো কেনেকে আজি আমাৰ দেশত লাহে লাহে আমি 1 লাখ মেগাৱাট সোলাৰ পাৱাৰ আমি উৎপাদন কৰিম সোলাৰ পাৱাৰ কোড হয় ৰাজস্থান গুজৰাট সোলাৰ পাৱাৰ কেতিয়া আমাক ব্যৱহাৰ কৰো দিনত আমাক ইলেক্ট্ৰিসিটি কেতিয়া লাগে ৰাতি সোলাৰ পাৱাৰটোক আমি ৰাতিলৈকে তাক প্ৰিজাৰ্ভ কৰিব লাগিব প্ৰিজাৰ্ভ কৰিবৰ কাৰণে কি কৰিব লাগে পাম ষ্টৰেজ তাৰমানে পাহাৰৰ এটা গ্ৰেডেশ্যনত পানী থাকিব তলৰ আৰু এটা গ্ৰেডেশ্যনত পানী থাকিব পানীটো ঘূৰি থাকিব আৰু ভিতৰত সোলাৰ পাৱাৰখিনি সেভিংস হৈ থাকিব 7টা বজাৰ লগে লগে আমি ইলেক্ট্ৰিসিটিটো গ্ৰিডত এৰি দিম তাৰমানে সৌৰ শক্তিৰ উৎপাদন হ'ব ৰাজস্থান আৰু গুজৰাটত সৌৰ শক্তিৰ সংৰক্ষণ হ'ব অসমত ইতিমধ্যে আমি 6,000 মেগাৱাট পাম ষ্টৰেজ নিৰ্মাণৰ কাৰণে ইতিমধ্যে 4টা প্ৰতিষ্ঠানৰ লগত আমি কাম আৰম্ভ কৰিছো অসমত আমি 20-22 হাজাৰ মেগাৱাট গ্ৰীণ পাৱাৰ আমি ইয়াতে সংৰক্ষণ কৰিব পাৰো বাহৰ পৰা বা আমাৰ ঘৰে ঘৰে আছে বাহৰ পৰা ইথানেল হয় তাক আমি প্ৰমাণ কৰিলো বাহৰ পৰা বিমান উৰিব পৰা তেলো উৎপাদন হয় তাক কি বুলি কয় সাস্টেইনেবল এভিয়েশন ফুয়েল জৈৱ ইন্ধন বেম্বুৰ পৰা মিথানেল হ'ব মিথানেলৰ পৰা আকাশ আৰু জাহাজ চলিব পৰা বায়োফুয়েল হ'ব ডিমা হাছাও জিলাত 10,000 কোটি টকা খৰচ কৰি বিমানৰ তেল বনাব পৰা আমি এটা উদ্যোগ নিৰ্মাণৰ আলোচনাত আমি এটা বিশেষ প্ৰতিষ্ঠানৰ লগত আগবাঢ়ি গৈছো অসমত চিন্তা নকৰা আমি বহুতটা খণ্ড আৰু সেক্টৰ মুকলি কৰি লৈছো মানুহে অসমক বিশ্বাস কৰিব লাগে যেতিয়া অসমত আন্দোলনৰ পৰিৱেশটো নোহোৱা হ'ব অসমৰ বাহৰ পৰা আৰম্ভ কৰি অসমৰ ধূলি কণাকো মই সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি কাৰণ অসমত শক্তি আছে অসমত হাৰুৱা মাটি আছে আৰু অসমত কৰ্মত যুৱ শক্তি আছে কিন্তু ৰাজ্যখনৰ ইমেজটো যদি আমি বাহিৰত বেয়া কৰি দিওঁ তেতিয়া পাম ষ্টৰেজ লবৰ কাৰণে মহাৰাষ্ট্ৰও ৰখি আছে অসমত কিয় আহিব মোবাইল বনাবৰ কাৰণে গুজৰাটও ৰখি আছে অসমত কিয় আহিব অসমত আন্দোলন নামৰ বিষাক্ত বস্তুটোৰ পৰা যি দিনাখনে জাতিটো আঁতৰি যাব অসম ভাৰতৰ আটাইতকৈ ধনী ৰাজ্যবিলাকৰ এখন হ'ব কিন্তু অসমত হলে বহুলোকে বেয়াও পায় কৰ্ণাটকত আপুনি দেখিছে প্ৰিয়াংক খৰ্গে সেমি কণ্ডাক্টৰ প্ৰকল্পৰ মুকলি বিৰোধিতা কৰি আমাৰ ইয়াত কোনো মানৱ সম্পদ নাই বুলি কৈছে সেইটোতো মই ভাল পাইছো প্ৰিয়ংক খাৰ্গে যদি গালি নাপাৰিলহেঁতেন অসমৰ মানুহেতো মোক কোনো ক্ৰেডিটে নিদিলেহেঁতেন সেমি কণ্ডাক্টৰ আহা বুলি প্ৰিয়ংক খাৰ্গে দুটা কথা কোৱা কাৰণেহে
আপোনালোকে এই কথাটো আনে নহ'লে অসমৰ কোনটো টিভি চেনেলে আজিলৈকে জাগিৰোডত গৈ এটা লাইভ শ্ব' কৰিছে মোক কওকচোন আমাৰতো মানুহবিলাকে বেয়া পাইছে নহয় যেবোৰ কেনেকৈ হৈ গ'ল অসমত আমাৰ মাজত একাংশ মানুহ আছে যোনে এইবিলাক হ'লে বেয়া পায় এই ৰাস্তাত কোনেও নোলাল নেপাল নহ'লেই তো আমাৰ মানুহবিলাকে ভগৱানক খাটি থাকে আমাৰ মানে মই যাক বুজাইছোঁ বুজিছে আৰু যে অসমখন নেপাল হওক আন্দোলন হওক বেয়া কথাবোৰ চিন্তা কৰি থাকে এটা বিষাক্ত পৰিৱেশ নিৰ্মাণ কৰে তাৰ মাজত আমি এটা ৰাস্তাত অসমখনক লৈ যাব লাগিব 5 বছৰ পৰা 10 বছৰ যদি আমি ধৰি ৰাখিব পাৰোঁ এই সম্পত্তিবিলাক লাহে লাহে নোহোৱা হৈ যাব তেতিয়া অসমে নিজে নিজৰ গতি ল'ব মই ভাবোঁ অসমীয়া আৰু ভাৰতীয় যুৱক যুৱতীৰ নিযুক্তিটো আমাৰ ইমান সমস্যা নহয় মাত্ৰ কামবিলাক তেওঁলোকক আনি নিদিব গাড়ীখন চলাব লাগে তেওঁলোককে মাতি আনো দোকানখন চলাব লাগে তেওঁলোককে দোকানখন দি দিওঁ তেতিয়া ক'ৰ পৰা নিবনুৱা সমস্যা সমাধান হ'ব মাছৰ বজাৰখন আছে তাতে তেওঁলোকে বহি দিওঁ গুৱাহাটীৰ ফ্লাইঅভাৰৰ তলতো তেওঁলোককে জাগাখন দি দিওঁ আৰু কওঁ আমাৰ নিবনুৱা যুৱক যুৱতী আছে তো গুৱাহাটীৰ নিবনুৱা যুৱক যুৱতীয়ে ফ্লাইঅভাৰৰ তলখিনি ল'ব পৰা নাই মোক খালি ক'বহে লাগে যে মামা আমি 10 জন ল'ৰাই গণেশগুৰিৰ তলত বহিম আপুনি বাকী গুলিয়াই দিয়ক ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ কণ্টেক্ট বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে লৈ আহিব দ্ৰুত সংবাদ নমস্কাৰ